নমস্কাৰ, এইটো ভিডিঅ'ত আমি দশমমান শ্ৰেণীৰ গণিত কিতাপৰ অনুশীলনী 8.1 ত্ৰিকোণমিতিৰ পৰিচয় নামৰ পাঠটিৰ যি অনুশীলনী সেই অনুশীলনীটোৰ অংকখিনি সমাধান কৰিম। সো আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ ডাইৰেক্টলি। প্ৰথম অংকটোত দিয়া আছে ABC ত্ৰিভুজৰ বি কোণ সমকোণ আৰু ABৰ মানটো 24 চেণ্টিমিটাৰ, BCটো 7 চেণ্টিমিটাৰ হ'লে তলত দিয়াবিলাক উলিয়াব কৈছে। তলত দিয়াবিলাক দিয়া আছে কি sin এৰ মান, cos এৰ মান, sin c এৰ মান আৰু cos c এৰ মান। যেটা আমাক ত্ৰিভুজটোত ABC ত্ৰিভুজ দিয়া আছে আৰু ত্ৰিভুজটোৰ বি কোণটো সমকোণ মানে 90 ডিগ্ৰী আৰু বাহু দুটাৰ মান দিয়া আছে। ABৰ মানটো 24 চেণ্টিমিটাৰ আৰু BCৰ মানটো 7 চেণ্টিমিটাৰ। সো আমি ফাৰ্ষ্টতে AC যিডাল বাহু সেই বাহুডাল উলিয়াব লাগিব। তাৰ বাবে আমি ত্ৰিভুজটো আঁকি ল'ব লাগিব। ইয়াতে আমাক দিয়া আছিলে ABৰ মানটো 24 চেণ্টিমিটাৰ আৰু BCৰ মানটো 7 চেণ্টিমিটাৰ আৰু বি কোণটো সমকোণ মানে 90 ডিগ্ৰী। এতিয়া আমি এই বাহুডালৰ মানটো উলিয়াব লাগিব ACৰ মান। সো আমি যিকেইটা দিয়া আছে সেইকেইটা আমি ইয়াতে লিখি ল'ম। সলিউশ্যন দিয়া আছে ABC ত্ৰিভুজৰ বি কোণটো কি সমকোণ মানে এইটোৰ মানটো 90 ডিগ্ৰী আৰু ইয়াতে কি দিয়া আছে ABৰ মানটো দিয়া আছে 24 চেণ্টিমিটাৰ মানে বাহুডালৰ মান দিয়া আছে 24 চেণ্টিমিটাৰ আৰু BC বাহুডালৰ মান দিয়া আছে 7 চেণ্টিমিটাৰ। মই এইটো ষ্ট্ৰাকচাৰটো আঁকি দিছোঁ। এতিয়া উলিয়াব লাগিব ACৰ মানডাল। ACৰ মানটো হ'ব এতিয়া ACৰ মানটো উলিয়াবলৈ আমি পাইথাগোৰাছৰ যিটো সূত্ৰ পাইথাগোৰাছৰ সূত্ৰটো উলিয়াব লাগিব মানে উপপাদ্যটো মতে কৰিব লাগিব। AC মানটো আমি নাজানো যিহেতু কুৱেশ্যন মাৰ্ক দি দিছোঁ। এতিয়া আমি পাইথাগোৰাছৰ যিটো সূত্ৰটোৰ মতে AC স্কোৱাৰ AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ এইটো কি হয় পাইথাগোৰাছৰ উপপাদ্য। এতিয়া পাইথাগোৰাছৰ এইটো উপপাদ্য এইটোত আমি মানকেইটা বহুৱাই পাম। AC স্কোৱাৰ ABৰ মানটো আছিলে 24 স্কোৱাৰ প্লাছ BCৰ মানটো 7 স্কোৱাৰ। এতিয়া AC স্কোৱাৰটো এনেকৈ থাকিব 24 স্কোৱাৰ মানে হ'ল 576 আৰু 7 স্কোৱাৰ মানে হ'ল 49। এতিয়া 576 আৰু 49ৰ যিটো চামটো হ'ব মানে যোগফলটো হ'ব 625। এতিয়া AC স্কোৱাৰটো উঠাই দিলোঁ, এইফালে আমি উঠাই দিলোঁ 625ক বৰ্গ কৰি দিম। এতিয়া AC √25 স্কোৱাৰ যিহেতু স্কোৱাৰডালে এই স্কোৱাৰটোৱে গুচি যাব থাকি গ'ল 25। এতিয়া আমি যিটো ACৰ মানটো পালোঁ 25 চেণ্টিমিটাৰ। আমি যিটো ষ্ট্ৰাকচাৰটোত আমি ACৰ মানটো লিখি ল'ম 25 চেণ্টিমিটাৰ। এতিয়া আমাক যিহেতু সাইন অফ A মানে এংগুল এৰ ক্ষেত্ৰত সুধিছিলে মানে এইটো এংগুল এৰ ক্ষেত্ৰত ইয়াৰে যিটো বিপৰীত বাহুটো হ'ব BC আৰু যিটো তাৰ সন্নিহিত বাহুটো হ'ব AB আৰু যিডাল অতিভুজডাল হ'ব AC। এতিয়া আমি কি কৰিম এংগুল এৰ ক্ষেত্ৰত তাৰ বাহুকেইটা আইডেণ্টিফাই কৰি ল'ম। যিহেতু এংগুল এৰ ক্ষেত্ৰত উলিয়াব গৈছে এংগুল এৰ ক্ষেত্ৰত আমি পাওঁ এংগুল এৰ ক্ষেত্ৰত আমি কি পাইছোঁ সন্নিহিত বাহুডাল হ'ব তোমাৰ যিহেতু ষ্ট্ৰাকচাৰটো আছিলে এইটো ইয়াৰে সন্নিহিত বাহুডাল হ'ব AB আৰু বিপৰীত বাহুডাল হ'ব BC। সন্নিহিত বাহুডাল কি আছে AB বিপৰীত বাহু BC আৰু অতিভুজডাল হ'ব বাহু হ'ব AC। এতিয়া আমাক উলিয়াব কৈছে সাইন অফ A মানে সাইন এংগুল এৰ মানটো সুধিছে। তাকে সাইন অফ A ইজুকেলটো কিমান হ'ব আমি জানো সাইন থিটাৰ মানটো কি হয় P/H। সাইন অফ এৰ মান এংগুল এৰ ক্ষেত্ৰত হ'ব P/H মানে যিডাল তাৰ বিপৰীত বাহুডালৰ কথা কৈছে
সাইন অফ এৰ ক্ষেত্ৰত এংগুল এৰ মানটো হ'ব BC বাই AC ইয়াৰে যিটো বিপৰীত বাহু এংগুল এৰ ক্ষেত্ৰত এডাল হ'লে BC আৰু এডাল H মানে হাইপোটেনাছ ডাল হ'ব তাৰে অতিভুজ AC BC বাই AC তা BC বাই AC মানে কিমান হয় BC মানে আছিলে 7 সেন্টিমিটাৰ আৰু AC মানে আছিলে AC মানটো কিমান ওলাইছিল AC মানটো ওলাইছিল 25 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ সো আমি সাইন অফ A পাই গলো তাৰ নেক্সট কৰিছিল cos অফ A এৰ ক্ষেত্ৰত হ'ব B বাই H যেহেতু তাৰ সন্নিহিত বাহুডাল আৰু এই যোনটো তাৰ অতিভুজ সেডাল কথা কৈছিল B বাই H মানে কিমান হ'ব যিডাল BC ডাল হ'ব তাৰ সন্নিহিত বাহু মানে হৈছে এংগুল এৰ AB আৰু যিডাল হাইপোটেনাছ সেইডাল হ'ল AC গতিকে AB বাই AC হ'ব cos অফ A ক্ষেত্ৰত AB বাই AC তাকে AB মানটো আমি পাতি দিলোঁ 24 সেন্টিমিটাৰ আৰু AC ৰ মানটো হৈছে 25 সেন্টিমিটাৰ নেক্সট বাকি গিটাৰ ক্ষেত্ৰত সেম একে থিংছ কৰিব লাগিব সো কুৱেশ্যন নম্বৰ 2 টো আমি নেক্সট ভিডিঅ'ত দেখাই দিম আজিলৈ মানে ধন্যবাদ